মই আসলতে ভূপেন বৰা ডাঙৰীয়াৰ বিষয়ে ক'বলৈ বেয়া পাওঁ। সঁচা কথা কৈছোঁ, সিৰিয়াছলি কৈছোঁ আপোনালোকক। সমগ্ৰ অসমবাসী ৰাইজক কৈছোঁ যে আমি বিৰোধী পক্ষৰ মানুহবিলাকে এইটোৱে সিটোক প্ৰশ্ন কৰা, তৰ্ক কৰা, গালি পাৰি থকাটো ভাল কথা নহয়। কিন্তু যিহেতু ভূপেন দাই প্ৰশ্নটো সুধিছে, তেতিয়াহ'লে মই কওঁ, ভূপেন দাই সুধিছে বুলি মোক চবেই সুধি আছে সাংবাদিকবিলাকে, কৈছে যে অখিল গগৈ বিহপুৰীয়াত প্ৰাৰ্থী দিলে কিন্তু নাৰায়ণপুৰত কিয় দিয়া নাই। বিহপুৰীয়াত প্ৰাৰ্থী এইকাৰণে দিলোঁ যে যোৱাবাৰ আমি নাওবৈচা সমষ্টিত ৰাইজৰ দলে 1400 ভোটত হাৰিছিলোঁ আৰু তাৰ এটা অংশ বিহপুৰীয়ালৈ গুচি গৈছে। গতিকে বিহপুৰীয়াৰ সেই অংশটোৰ জিলা পৰিষদখন আমি খেলিছোঁ। গতিকে আমি কেণ্ডিডেট দিছোঁ। কংগ্ৰেছে যোৱাবাৰ বিভিন্ন কথা কৈ ভৰত নৰহ মুখ্যমন্ত্ৰী হ'ব বুলি কৈ আমাৰ আজিজুৰ ৰহমানক হৰুৱালে। আজিজুৰ ৰহমানক হৰুৱালে হয়, কিন্তু আজিজুৰ ৰহমানে হৰুৱাৰ পাছতো আজিজুৰ ৰহমানেহে আকৌ নাওবৈচাৰ মানুহৰ খা খবৰ ল'ব লাগে। ভূপেন বৰা কোনোপধ্যে ক'তো ভূপেন বৰা কি কয় আপোনাৰ ভৰত নৰ ডাঙৰীয়াই কাৰো খবৰ ল'বলৈ নাযায়, কাৰো খবৰ ল'বলৈকে নাযায়। সেইকাৰণে ভৰত নৰ ডাঙৰীয়াই তাৰ পৰা লুকাই দিলে, নাইকিয়া হৈ গ'ল। সেইকাৰণে এতিয়া কংগ্ৰেছৰ মানুহক আজি নাওবৈচা, ৰঙানদী আৰু বিহপুৰীয়া এই সমষ্টিৰ মানুহবিলাকে এতিয়া দেখিবই নোৱাৰে। সেইকাৰণে আমি ৰঙানদী কি কয় ৰঙানদীটোক হেৰি দিছোঁ, কি কয় আপোনাৰ ৰঙানদীটো আপোনাৰ কেণ্ডিডেট দিছোঁ, আপোনাৰ নাওবৈচাটো কেণ্ডিডেট দিছোঁ, বিহপুৰীয়াটো কেণ্ডিডেট দিছোঁ। ভূপেন দাই কৈছে যে আমি নাৰায়ণপুৰত নিদিম নেকি? নিশ্চয় দিম। 2026 চনত নাৰায়ণপুৰতো আমি কেণ্ডিডেট দিম। যদি কংগ্ৰেছৰ লগত বুজাবুজি নহয়, তেতিয়াহ'লে নাৰায়ণপুৰতো আমি কেণ্ডিডেট দিম। সেইটো কথা খাটাং। আৰু ভূপেন দাই যিবিলাক প্ৰশ্ন সুধিছে, আপুনি কৈছে যে কি পইচা ক'ত পালে। মই সুধিছোঁ যে ভূপেন বৰা ডাঙৰীয়া, আপুনি নতুনকৈ লোৱা গাড়ীকেইখনৰ পইচা ক'ত পালে বাৰু? মই সেইবিলাক প্ৰশ্নটো কেতিয়াও সোধা নাই কাকো, হয়নে কওক? এজন দলৰ সভাপতিয়ে এখন মিটিঙলৈ গৈছে, তাত ক'ত পইচা পালে বুলি যদি প্ৰশ্ন কৰে, সেই প্ৰশ্নটো আন এজন সভাপতিয়ে কৰাটো অবান্তৰ হয়নে নহয়? অবান্তৰ হয়নে নহয় কওকচোন? ভূপেন দাই এইকাৰণে সুধিছে যে ভূপেন দাৰ নিজৰ সমষ্টিত ৰঙানদীত যেতিয়া ভূপেন দাই কংগ্ৰেছে মিটিং দিলে, তাত 97জন লিখি মানুহ হৈছে, 97। মোক সাংবাদিকে ফটো পঠিয়াই দিছে আৰু সাংবাদিকে ভিডিঅ' পঠিয়াই দিছে, 97জন। আৰু সেইটো ঠাইত যেতিয়া মই গ'লোঁ, তেতিয়া 10,000জন মানুহ হৈছে। গতিকে ভূপেন দাৰ মাথাটো গৰম উঠিছে। সেইকাৰণে ভূপেন দাৰ গাটো ছাতি ফুটি কৰিছে। ভূপেন দাই সেইকাৰণে মোক প্ৰশ্ন কৰিছে। কিন্তু ভূপেন দা, মই যদি আপোনাক সোধোঁ যে আপুনি যে ইফালৰ পৰা সিফালে ঘূৰি ফুৰিছে, আপুনি পইচাবিলাক ক'ৰ পৰা পাইছে বুলি মই যদি সোধোঁ, নতুন গাড়ী কিনিছে, মইতো MLA 20 লাখ টকা লোন লৈ 10 লাখ টকাৰ গাড়ী কিনিছোঁ, বাকী 10 লাখ টকা সমষ্টিত খৰচ কৰিছোঁ। আপুনি যে নতুন গাড়ী কিনি আছে, এইবিলাকৰ পইচা ক'ৰ পৰা পাইছে? এই প্ৰশ্নটো মই সুধিম নেকি? তো গতিকে মই ভূপেন দা, আপোনাক মই এটাই কথা কওঁ, ভূপেন দা এইবিলাক কথা সুধি থাকি লাভ নাই। আপোনাক সেইকাৰণে বাৰম্বাৰ কৈছিলোঁ যে আহক ৰাইজৰ দল আৰু কংগ্ৰেছে একেলগতে জিলা কি কয় আমি পঞ্চায়ত ইলেকশ্যনটো খেলোঁ। যদি একেলগতে খেলিলোহেঁতেন, এইবিলাক প্ৰশ্ন কৰাৰ দৰকাৰ নাই। আপোনালোকে জিকিলেহেঁতেন, আমিও জিকিলোহেঁতেন। কিন্তু ভূপেন দাৰ নিজৰ দলতে কোনো ধৰণৰ স্থিতিয়ে নাই। ভূপেন দাই আমাৰ শিৱসাগৰ সমষ্টিত শিৱসাগৰ জিলাৰ সভাপতিজনক কংগ্ৰেছৰ মঞ্জীৰ গগৈক ফোন কৰি ক'লে যে অখিল গগৈৰ লগত সমষ্টিটোক বুজাবুজি কৰি লোৱা পঞ্চায়ত নিৰ্বাচনত। কিন্তু মঞ্জীৰ গগৈ ক'লে যে মই নোৱাৰোঁ, এইটো আপুনি আৰু এজন মোৰ বিৰুদ্ধে যে উঠিছিলে, কি নাম মানুহজনৰ, শুভ্ৰমিত্ৰ গগৈক সোধক। শুভ্ৰমিত্ৰ গগৈক যেতিয়া ভূপেন বৰাই সুধিলে যে এই তোমালোকে কিয় একলগ হোৱা নাই, তেতিয়া ভূপেন বৰাক শুভ্ৰমিত্ৰ গগৈ দম দিলে। তো ভূপেন বৰা সেইজন সভাপতি যাক তেওঁৰ কোনো বিষয়বাদ নথকা তেওঁৰ সদস্যবিলাকেও দম দিব পাৰে। তেওঁৰ ষ্টেণ্ডাৰ্ডটো সেইটো। গতিকে ভূপেন বৰাক যিহেতু দলৰ মানুহে একেবাৰে নামানে, তাত গৌৰৱ গগৈ মানুহবিলাকে গোটেই আপাৰ আছামটো গৌৰৱ গগৈ মানুহবিলাকে কেপচাৰ কৰিলে, শিৱসাগৰটো গৌৰৱ গগৈ মানুহে কেপচাৰ কৰিলে। আৰু গৌৰৱ গগৈয়ে অখিল গগৈৰ পিছত বেছিকৈ ছিট বিচাৰিব বুলি ইয়াতে ছিট দি দিলে, জিলা পৰিষদত কেণ্ডিডেট দি দিলে। মইতো বাৰম্বাৰ কৈ আছোঁ যে আপোনাৰ ৰংপুৰ নামৰ জিলা পৰিষদটোত মুছলমান মানুহৰ সংখ্যা কম, কিন্তু কংগ্ৰেছে মুছলমান কেণ্ডিডেট দিছে ৰংপুৰত জিলা পৰিষদত। কেলে? যে ৰাইজৰ দলক হৰুৱাব লাগে আৰু বিজেপিক জিকাব লাগে। তেতিয়া কি হ'ব? তেতিয়া অখিল গগৈৰ শক্তি কমিব। আৰু তেতিয়া কি হ'ব? 2026ত ছিট কমকৈ আমি বিচাৰিব লাগিব। এই যে কংগ্ৰেছৰ ভিতৰত এই যে 2 নম্বৰী যিটো ৰাজনীতি, যে তেওঁলোকে নিজৰ দলৰ ভিতৰতে ইজনে সিজনক লেং মাৰে, আৰু এতিয়া ঐক্যমঞ্চৰ ভিতৰত আকৌ কংগ্ৰেছে আকৌ ৰাইজৰ দলক লেং মাৰে। আমিতো ক'তো তেওঁলোকক লেং মৰা নাই।
আমি বৰং উল্টাকৈ কৈছোঁ যে য'ত ৰাইজৰ দলৰ কেণ্ডিডেট নাই কংগ্ৰেছক ভোট দিয়ক। তাৰ পাছত আকৌ ভূপেন বৰাই মোক প্ৰশ্ন সোধে যে নাওবৈচাত যে তোমালোকে দিলা, তোমালোকে কি বিহপুৰীয়াত যে দিলা, তেতিয়া নাৰায়ণপুৰত কিয় নিদিলা? অহাবাৰ নাৰায়ণপুৰতো দিম। মানে মই কৈছোঁ যে ভূপেন বৰাৰ লগত মোৰ কাজিয়া কৰি থাকিবলৈ মন নাই, কাৰণ ভূপেন বৰাৰ লগত কাজিয়া কৰিলে মানুহে আশ পায়, হয়নে? আৰু আপোনালোকে আমাক কাজিয়াটো লগোৱাটো বিচাৰে সদায়, হয়নে নহয়? সাংবাদিকবিলাকে আপোনালোকে আমাক জেক মাৰি দিয়ে, মোকো আকৌ জেক মাৰিছে আকৌ আপোনালোকে এতিয়া যে মই ভূপেন বৰাৰ লগত কাজিয়া কৰিব লাগে। কিন্তু মই এটা কথাই কৈ দিছোঁ, ভূপেন বৰাই এটা শিক্ষা লোৱা দৰকাৰ যে তেওঁ নিজৰ ভিতৰত শক্তিটো বৃদ্ধি কৰক, নিজৰ দলৰ ভিতৰত নাম্বাৰ 1। আৰু 2026 কাৰণে পঞ্চায়তত বাৰু নহ'ল 2026 কাৰণে আমি সমষ্টিবিলাক এতিয়া ভাগ কৰি লওঁ, একেলগতে নিৰ্বাচন খেলিবলৈ লওঁ। ভূপেন বৰাই এতিয়া ৰঙানদীত হাৰিব, তাৰ কাৰণে ইমান ইছাদ বিচাদ কৰাৰ কোনো দৰকাৰ নাই। ভূপেন বৰা ডাঙৰীয়াৰ আচলতে দুটা প্ৰব্লেম দুটা হ'ল যে তেওঁ কি কাৰণে মোক গালি পাৰিছে মই গম পাইছোঁ। মানে ভূপেন বৰা ডাঙৰীয়াৰ যি বিহপুৰীয়া সমষ্টি আৰু ভূপেন বৰা ডাঙৰীয়াৰ যি আপোনাৰ কি কয় আপোনাৰ এইটো সমষ্টি আপোনাৰ ৰঙানদী সমষ্টি আৰু বিহপুৰীয়া সমষ্টিত মানে আৰু নাওবৈচা সমষ্টিত তাৰমানে ৰাইজৰ দলে সাংঘাতিক ধৰণে প্ৰভাৱ বিস্তাৰ কৰিলে আৰু ৰাইজৰ দল তাতে জিকাটো এতিয়া প্ৰায় কনফাৰ্ম হৈ গ'ল। জিলা পৰিষদ আঞ্চলিক পঞ্চায়ত আটাইতে জিকিব আৰু কংগ্ৰেছে তাত সাংঘাতিক ধৰণে পৰাজিত হ'ব। যিহেতু কংগ্ৰেছে ৰঙানদী সমষ্টিত য'ত ভূপেন বৰা ডাঙৰীয়া খেলিব সেই সমষ্টিটোত হাৰিব। আমি তাতো বুজাবুজি কৰিবলৈ চেষ্টা কৰিছিলোঁ, কংগ্ৰেছে নকৰিলে। এতিয়া দেখিলে যে ৰঙানদী সমষ্টিত কংগ্ৰেছ একদম পৰাজিত হোৱাটো খাটাং, সেইকাৰণে হঠাতে ভূপেন বৰা ডাঙৰীয়াই মোৰ ওপৰত আক্ৰমণ কৰিছে। অথচ আমি বাৰম্বাৰ কৈছিলোঁ ভূপেন বৰা ডাঙৰীয়াক যে আহক আমি বুজাবুজি কৰোঁ পঞ্চায়তত। তেওঁলোকে বুজাবুজি কৰা নাছিলে, কাৰণ কংগ্ৰেছে ছিটকেইটা বিক্ৰী কৰি পইচা তুলিব লাগে। ছিটকেইটা বিক্ৰী কৰি পইচা তুলিব লাগে কাৰণে তেওঁলোকে কোনোপধ্যে মানে সংখ্যালঘু এলেকাত বুজাবুজি কৰিব নোখোজে, আৰু সংখ্যাগুৰু এলেকাত তেওঁলোকৰতো কোনো জনভিত্তি নায়েই। গতিকে এনেকুৱা পৰিস্থিতিত কি হৈছে যে ভূপেন বৰা ডাঙৰীয়াই এতিয়া দুটা তেওঁৰ প্ৰব্লেম হৈছে। 1 নম্বৰ প্ৰব্লেমটো হ'ল যে তেওঁ সভাপতি হিচাপে থাকিব লাগে, তাৰ কাৰণে তেওঁৰ এটা অস্থিৰতা আছে। আৰু সভাপতি হিচাপে থাকিবৰ কাৰণে মানে মোক মাজে মাজে সমালোচনা কৰি থাকিলে তেওঁ সভাপতিৰ আসনখন অকণমান শক্তিশালী হয়, সেইকাৰণে ভূপেন বৰা ডাঙৰীয়াই মোক আক্ৰমণ কৰিছে। দ্বিতীয়তে ভূপেন বৰা ডাঙৰীয়াই এইবাৰ তেওঁৰ নিজৰ সমষ্টিটোত সাংঘাতিক ধৰণে হাৰিব, আৰু সাংঘাতিক ধৰণে হাৰিবৰ কাৰণে তেওঁ অস্থিৰ হৈছে। আৰু সেইকাৰণে তেওঁলোকে এতিয়া কংগ্ৰেছ দলে কি কৰিছে যে ৰাইজৰ দলৰ ভাল সমষ্টিবিলাকত হৰুৱাব লাগে, জিলা পৰিষদবিলাকত আঞ্চলিক পঞ্চায়তত হৰুৱাব লাগে। এই মতলৈ কংগ্ৰেছ দলে এই মুহূৰ্তত বিজেপিক হৰুৱাবৰ কাৰণে ইলেকশ্যন খেলা নাই, ইলেকশ্যন খেলিছে ৰাইজৰ দলক যাতে হৰুৱাব পাৰে। আৰু বিশেষভাৱে সংখ্যালঘু এলেকাবিলাকত, বিশেষকৈ আপোনালোকে যদি আমাৰ শিৱসাগৰ সমষ্টিটোৰ ৰংপুৰ যিটো পঞ্চায়তত, ৰংপুৰ পঞ্চায়তত আছে মানে 20% মুছলমান মানুহ, তাত মুছলমান কেণ্ডিডেট এজন দি মুছলমান ভোটবিলাক ভাঙি তাত মানে বিজেপিক জিকাবৰ কাৰণে গৌৰৱ গগৈ আৰু আপোনাৰ কি কয় আপোনাৰ কি গগৈ আছিলে এজন শুভ্ৰমিত্ৰ গগৈ, তেওঁলোকে মানে জঁপিয়াই আছে। গৌৰৱ গগৈ আৰু শুভ্ৰমিত্ৰ গগৈয়ে মানে কি কৰিছে যে ৰংপুৰ পঞ্চায়তত একেবাৰে 20% মান সংখ্যালঘু, ৰংপুৰ জিলা পৰিষদত 20% মান সংখ্যালঘু মানুহ আছে, তাতে সংখ্যালঘু কেণ্ডিডেট দি আমাৰ প্ৰাৰ্থী যাতে হাৰে তাৰ কাৰণে তেওঁলোকে তাত জঁপিয়াই আছে। গতিকে কংগ্ৰেছৰ উদ্দেশ্য ভাল নহয়, পঞ্চায়ত ইলেকশ্যনত কংগ্ৰেছৰ উদ্দেশ্য বেয়া। কংগ্ৰেছে ৰাইজৰ দলক পৰাভূত কৰিব খুজিছে, বিৰোধী ঐক্য মঞ্চৰ ভিতৰৰ মানুহবিলাকক পৰাভূত কৰিব খুজিছে। আনকি মইতো শুনিছোঁ যে অসম জাতীয় পৰিষদকো ছিট দিম বুলি কৈ, বিশেষকৈ খোৱাং সমষ্টিটোৰে, বেলেগত নিদিওঁ বুলি ক'লেই শদিয়াত ঠগিলে, তাৰপিছত খোৱাং সমষ্টিটোত 2টা ছিট দিম বুলি কৈ লাষ্টত এটা দিলে। আৰু এতিয়া মই কালি খোৱাঙলৈ গৈছিলোঁ, খোৱাঙলৈ যাওঁতে মই গম পালোঁ যে খোৱাং বিধানসভা সমষ্টিৰ ভিতৰতো এটা জিলা পৰিষদ যদিও কংগ্ৰেছে অসম জাতীয় পৰিষদক এৰি দিছে, কিন্তু বিসম্বাদী কংগ্ৰেছে আকৌ তাতে কংগ্ৰেছৰ এজন প্ৰাৰ্থী উঠাই দিছে, উঠাই দি যাতে অসম জাতীয় পৰিষদ জিকিব নোৱাৰে তাৰ ব্যৱস্থা কৰিছে। গতিকে কংগ্ৰেছৰ নীতিটো হ'ল যদুবংশ ধ্বংস কৰা, কংগ্ৰেছৰ নীতিটো হ'ল যে ঐক্যমঞ্চৰ প্ৰাৰ্থীবিলাকক দুৰ্বল কৰা, কংগ্ৰেছৰ নীতিটো হ'ল দৰকাৰ হ'লে বিজেপিয়ে জিকক, কিন্তু ঐক্যমঞ্চৰ প্ৰাৰ্থী ৰাইজৰ দল বা জাতীয় পৰিষদ জিকিব নালাগে, এইটোৱে হ'ল কংগ্ৰেছৰ নীতি। গতিকে এনেকুৱা কংগ্ৰেছে জাতিধ্বংসী, এনেকুৱা আত্মধ্বংসী, এনেকুৱা বংশধ্বংসী, এনেকুৱা ঐক্যমঞ্চ ধ্বংসী
এনেকুৱা বন্ধুৰংশী যি কাৰ্যসূচী গ্ৰহণ কৰিছে কংগ্ৰেছে, মই ভাবোঁ যে এইবাৰ কংগ্ৰেছ যে বিজেপিৰ বি টিম এইবাৰ ডেক হৈ পৰিছে পঞ্চায়ত নিৰ্বাচনত। সেইকাৰণে কংগ্ৰেছক আমি এই স্থানত থাকি কংগ্ৰেছক তেওঁলোকৰ নিজৰ স্থিতি সমালোচনা কৰিবৰ কাৰণে গৌৰৱ গগৈ ডাঙৰীয়া, ভূপেন গগৈ মানে একচুৱেলি গৌৰৱ গগৈ কালি কোৱা কথাটো মই শুনিছোঁ বাৰু দেই, আজি বাতৰি কাগজত পঢ়িছোঁ যে গৌৰৱ গগৈ কৈছে যে অখিল গগৈৰ স্থিতি নাই। অখিল গগৈৰ স্থিতিটো খুব স্থিৰ। অখিল গগৈ বিজেপিক হৰুৱাব খোজে আৰু সেইকাৰণে এম পি ইলেকশ্যনত আমাক ছিট নিদিয়াৰ পাছতো আমি কংগ্ৰেছ দলক জিকালোঁ, গৌৰৱ গগৈক জিকালোঁ। গৌৰৱ গগৈক জিকোৱাৰ পাছত আমাৰ ফলাফলটো কি পালোঁ? আমি ফলাফলটো পালোঁ যে 5খন বিধানসভাৰ উপ নিৰ্বাচনত গৌৰৱ গগৈয়ে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদ আৰু অন্যান্য বিৰোধী দলবিলাকক নিদিব লাগে বুলি তেওঁ মানে হাতে মূৰে কাঢ়িবলৈ আৰম্ভ কৰিলে। গৌৰৱ গগৈ ভাবিলে যে মই নিজে চিফ মিনিষ্টাৰ হৈ যাওঁ, বেলেগ হ'ব নালাগে আৰু। গতিকে তেওঁ বিহালীত কোনো পৰ্যায়ত কাকো চিট এৰিব নোখোজিলে। এতিয়া আপোনালোকে কওক যে অখিল গগৈয়ে গৌৰৱ গগৈক জিকাবৰ কাৰণেও লাগি দিছে আৰু অখিল গগৈয়ে তাৰপিছত পঞ্চায়ত ইলেকশ্যনতো একেলগতে কংগ্ৰেছৰ লগত ইলেকশ্যন খেলিবৰ কাৰণে সন্মতি প্ৰকাশ কৰি একেলগে বুজাবুজি কৰিবৰ কাৰণে আলোচনা কৰিছে। কংগ্ৰেছে এম পি ইলেকশ্যনত অখিল গগৈৰ পৰা ৰাইজৰ দলৰ পৰা সহায় লৈছে, জাতীয় পৰিষদৰ পৰা সহায় লৈছে। তাৰ পাছৰে আকৌ উপ নিৰ্বাচনটোত তেওঁলোকে লাট মাৰি দিছে আমাক, আকৌ পঞ্চায়ত নিৰ্বাচনতো তেওঁলোকে লাট মাৰি দিছে। গতিকে অস্থিৰতা গৌৰৱ গগৈৰ নে অস্থিৰতা অখিল গগৈ? ৰাজনৈতিকভাৱে আমি অস্থিৰ কোনো পৰ্যায় হোৱা নাই, কিন্তু কংগ্ৰেছৰ যিটো অস্থিৰতা সেই অস্থিৰতাক সমালোচনা কৰাৰ কাৰণে গৌৰৱ গগৈয়ে আমাক অস্থিৰ বুলি ক'ব খুজিছে। আমি গৌৰৱ গগৈ আৰু কংগ্ৰেছৰ অস্থিৰতাক সমালোচনা কৰিছোঁ যে তোমালোকক যদি আমি এম পি ইলেকশ্যনত সহায় কৰিব পাৰোঁ তেতিয়াহ'লে তোমালোকে কিয় আপোনাৰ উপ নিৰ্বাচনত একেলগে ইলেকশ্যনটো কিয় নেখেলা? নাম্বাৰ 1। আকৌ উপ নিৰ্বাচনটো তোমালোকে একেলগতে নেখেলা, আকৌ এইবাৰ পঞ্চায়ত নিৰ্বাচনতো একেলগতে নেখেলা, কেলৈ নেখেলা? এইটোকে কথা কোৱাচোন, বেলেগ কথা ক'ব নালাগে। আমিতো পঞ্চায়ত ইলেকশ্যনত একেলগে খেলিম বুলি কৈছোঁ, তোমালোকে কিয় নেখেলা? যুক্তিটো দিয়া না ভাই, যুক্তিটো দিয়া। আমি জনামতে পঞ্চায়ত নিৰ্বাচন বিজেপি কংগ্ৰেছে এইকাৰণে একেলগতে নেখেলে যে পঞ্চায়ত নিৰ্বাচনত যদি ৰাইজৰ দলৰ স্থিতি ভাল হয় তেতিয়াহ'লে ৰাইজৰ দলক বেছি আসন এৰি দিব লাগিব আগন্তুক বিধানসভা নিৰ্বাচনত। যদি এইটোৱে যুক্তি হয় তাৰমানে বিজেপি কংগ্ৰেছ দলৰ শত্ৰু নহয়, কংগ্ৰেছ দলৰ শত্ৰু হ'ল ৰাইজৰ দল, কংগ্ৰেছ দলৰ শত্ৰু হ'ল অসম জাতীয় পৰিষদ, কংগ্ৰেছ দলৰ শত্ৰু হ'ল বামপন্থী দলবিলাক, যিবিলাকে তেওঁলোকৰ লগত একেলগে খেলিব খোজে, তেওঁলোকক বেছি এখন এৰি দিব লাগে বুলি তেওঁলোকে আগৰ পৰা আমাক চিপৰাং মাৰে। গতিকে তেওঁলোকৰ আদৰ্শগতভাৱে বিজেপিক বিৰোধিতা নকৰে। গতিকে আমি স্পষ্ট ভাষাত কৈ দিছোঁ যে গৌৰৱ গগৈ কোৱাৰ দৰে অখিল গগৈ অস্থিৰ নহয়, বৰং কংগ্ৰেছ দল অস্থিৰ, গৌৰৱ গগৈ অস্থিৰ, ভূপেন বৰা অস্থিৰ। তেওঁলোকে আমাক এম পি ইলেকশ্যনত আমাৰ সহায় লাগে, কিন্তু তেওঁলোকে উপ নিৰ্বাচনত আমাক সহায় দিব নোখোজে। আকৌ উপ নিৰ্বাচনত তেওঁলোকে আমাৰ পৰা আঁতৰি যায়। আকৌ যেতিয়া আমি ক'লোঁ যে নহয় পঞ্চায়ত ইলেকশ্যনত একেলগে খেলোঁ, তেওঁলোকে যে পঞ্চায়ত ইলেকশ্যনত একেলগে নেখেলোঁ, বিধানসভাৰ ইলেকশ্যনতো একেলগে খেলিম। আৰু তোমালোকৰে অস্থিৰতা, তোমালোকে পঞ্চায়ত ইলেকশ্যনত একেলগে নেখেলা, কেলৈ নেখেলা? ছিটবিলাক বিক্ৰী কৰিবৰ কাৰণে নহয় জানো? ছিটবিলাক বিক্ৰী কৰি সংখ্যালঘু ছিট, মুছলমান ছিটবিলাক বিক্ৰী কৰি টকা পায়, আৰু টকা পাই কাৰণে আমি যদি একেলগতে খেলোঁ আমাক কেইটামান ছিট দিব লাগিব কাৰণে টকাটো কমিব। সেইকাৰণে কংগ্ৰেছে আমাৰ লগত বুজাবুজি নকৰে। কি কৰোঁ কওক এতিয়া? আমি অস্থিৰ নে গৌৰৱ গগৈ অস্থিৰ? আমি অস্থিৰ নে কংগ্ৰেছ অস্থিৰ? আমি অস্থিৰ নে ভূপেন বৰা অস্থিৰ? আপোনালোকে নিজে লক্ষ্য কৰক। ভাবোঁ যে অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ মহিলাসকলৰ ওপৰত যি মন্তব্য প্ৰকাশ কৰিছে তাৰ পাছত আচলতে অসমৰ মুখ্যমন্ত্ৰী গ্ৰেপ্তাৰ হ'ব লাগে। অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ সমগ্ৰ মহিলা সমাজক অপমান কৰিছে, আৰু সেইকাৰণে কংগ্ৰেছ দলক বিশেষভাৱে মই আহ্বান জনাইছোঁ যে অসমৰ মুখ্যমন্ত্ৰীৰ ওপৰত তেওঁলোকে নিৰ্বাচন আয়োগৰ ওচৰত তেওঁক কোনোদিন যাতে ইলেকশ্যন খেলিব নোৱাৰে তাৰ কাৰণে আবেদন কৰিব লাগে, দাবী জনাব লাগে, আৰু লগতে অনতি বিলম্বে থানাত গোচৰ দিয়াৰ পাছত কোৰ্টত অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ দি অসমৰ মুখ্যমন্ত্ৰীৰ পদ খাৰিজ কৰিবৰ কাৰণে কংগ্ৰেছে আগভাগ ল'ব লাগে। আৰু লগতে মই সমগ্ৰ অসমৰ মহিলা সমাজক, বিশেষকৈ নাৰী সংগঠনসমূহক আহ্বান জনাইছোঁ, মহিলা সংগঠনসমূহক আহ্বান জনাইছোঁ যে সকলোৱে মিলি অনতি বিলম্বে
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰ কৰিব লাগে বুলি ৰাজ্যজুৰি আন্দোলন কৰি তুলিব লাগে কাৰণ মুখ্যমন্ত্ৰীয়ে সমগ্ৰ অসমৰ মহিলা সমাজক অপমান কৰিছে মুখ্যমন্ত্ৰীয়ে সমগ্ৰ অসমৰ মহিলা সমাজে কংগ্ৰেছৰ দিনত মানে কি কয় কংগ্ৰেছৰ কোনোবা মানুহৰ লগত সতীত্ব বিক্ৰী কৰি চাকৰি পাইছে বুলি ঘোষণা কৰিছে গতিকে তেনেকুৱা এজন মুখ্যমন্ত্ৰী হৈ থকাৰ অধিকাৰ নাই মুখ্যমন্ত্ৰীয়ে পদত্যাগ কৰিব লাগে নহলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা কৰিব লাগে মই আপোনালোকৰ সাংবাদিকসকলক সুধিছো শিৱসাগৰৰ সব সাংবাদিক ইয়াত আছে শিৱসাগৰৰ 100% সাংবাদিক ইয়াত এতিয়া উপস্থিত আছে আপোনালোক সকলো চেনেলৰ সাংবাদিক উপস্থিত আছে গৌৰৱ গগৈক এমপি ইলেকশ্যনত জিকাবৰ কাৰণে আমি যেটো কষ্ট কৰিছিলো সেই কষ্টটো কংগ্ৰেছ দলে কৰা কষ্টতকৈ আমাৰ বেছি কষ্ট হৈছিল নে নাই আপোনালোকে নিজে কওক আমাৰ অফিস ৰাইজৰ দলৰ অফিস গৌৰৱ গগৈ ইলেকশ্যনৰ সময়ত ৰাতি 2:30 বজালৈকে খুলি আছিল আৰু কংগ্ৰেছৰ অফিস আবেলি 4টা বজাতে বন্ধ হৈছিল কংগ্ৰেছৰ জিলা সভাপতি দিল্লীলৈ পলাই গুচি গৈছিল আৰু মই নিজে চেণ্ট্ৰেলৰ সভাপতিয়ে শিৱসাগৰত বহিলৈ গৌৰৱ গগৈৰ কাৰণে গোটেই যোৰহাট লোকসভা সমষ্টিটোত কেম্পেইন কৰিছিল কোটি কোটি টকা আমি ৰাইজৰ দলৰ পৰা গৌৰৱ গগৈৰ কাৰণে খৰচ কৰিছিল আপোনালোকে নিজেই কৈছে আপোনালোকে নিজে সাংবাদিকসকলে কৈছে যে গৌৰৱ গগৈ জিকোৱাৰ ক্ষেত্ৰত কংগ্ৰেছৰ যদি 20% অৰিহণা আছে ৰাইজৰ দলৰ 80% অৰিহণা আছে ৰাইজৰ দলৰ 80% অৰিহণা থকাৰ পাছতো গৌৰৱ গগৈ আমাৰ প্ৰতি আজিলৈকে এবাৰ কৃতজ্ঞতা প্ৰকাশ কৰা দেখিলে নে গৌৰৱ গগৈ এবাৰৰ কাৰণে আমাক আপোনালোকে ধন্যবাদ দিয়া আপোনালোকৰ সন্মুখত ধন্যবাদ দিয়া দেখিলে নে গৌৰৱ গগৈ এবাৰৰ কাৰণে ইলেকশ্যনত জিকাৰ পাছত ৰাইজৰ দলৰ আমাৰ কৰ্মীসকলৰ লগত একাপ চাহ খাবৰ কাৰণে আহিলে নে আমাৰ কৰ্মীসকলক এবাৰ ধন্যবাদ জনালে নে আৰু তাৰ পাছত আটাইতকৈ আচৰিত কথা যিজন গৌৰৱ গগৈক জিকাবৰ কাৰণে আমি দিন ৰাত কৰিছিলো সেই গৌৰৱ গগৈ তাৰ পাছৰ পৰৱৰ্তী উপনিৰ্বাচনটোত আমাৰ ৰাইজৰ দল জাতীয় পৰিষদ সবকে লাট মাৰি দিলে আৰু তাৰ পাছত এতিয়া দেখা গ'ল যে এই পঞ্চায়ত নিৰ্বাচনত মোক কংগ্ৰেছ দলৰ শীৰ্ষ নেতাই কৈছে যে গৌৰৱৰ যদি সামান্যতম কৃতজ্ঞতাবোধ থাকিলেহেঁতেন তথাপিও ৰাইজৰ দলৰ লগত এইবাৰ শিৱসাগৰত কংগ্ৰেছ দলে বুজাবুজি কৰিলেহেঁতেন ভূপেন বৰাই আমাৰ লগত বুজাবুজি কৰিবলৈ স্থিৰ সিদ্ধান্ত দিছিলে কিন্তু গৌৰৱ গগৈ আমাৰ লগত বুজাবুজি নকৰি অখিল গগৈক দুৰ্বল কৰি যাতে কম সিট আমাৰ যোৰহাট লোকসভা সমষ্টিত ৰাইজৰ দলক দিব পাৰে তাৰ কাৰণে পলিটিক্স কৰে গতিকে এইটো দুৰ্ভাগ্যজনক ঘটনা সেইকাৰণে গৌৰৱ গগৈক মই সুধিব খুজিছোঁ গৌৰৱ গগৈ ডাঙৰীয়া আপোনাৰ বাৰু মুখ্যমন্ত্ৰী হ'বলৈ আশা আছে খুব ভাল কথা খুব ভাল আপুনি মুখ্যমন্ত্ৰী হোৱাটো আমিও বিচাৰোঁ কিন্তু মুখ্যমন্ত্ৰী হোৱাৰ আশা যদি আপুনি বিৰোধী দল আমাৰ আপোনালোকৰ সহযোগী বিৰোধী দলবিলাককে হৰুৱাব খোজে সহযোগী বিৰোধী দলবিলাকৰ বিৰুদ্ধে আপুনি কেম্পেইন কৰে সহযোগী বিৰোধী দলবিলাকক আপোনালোকে এটাও সিট এৰি নিদিয়ে আৰু দৰকাৰ পৰিলে বিজেপিক জিকাবৰ কাৰণে আপুনি ৰংপুৰ জিলা পৰিষদৰ নিচিনা ঠাইত মুছলমান কেণ্ডিডেট দি আপোনালোকে বিজেপিক জিকাবলৈ চেষ্টা কৰে তাৰপিছত আপোনাক আমি সন্মান কৰি আপুনি বিজেপি বিৰোধী বুলি ক'ব পাৰিমনে বাৰু গৌৰৱ গগৈ ডাঙৰীয়া মই ডাইৰেক্টলি গৌৰৱ গগৈ সুধিছোঁ গৌৰৱ তুমি নিজে কোৱা গৌৰৱ যে তোমাক জিকাবৰ কাৰণে আমি যিমান কষ্ট কৰিছিলোঁ তুমি আজিলৈকে এবাৰ কৃতজ্ঞতাবোধ প্ৰকাশ কৰিলা নে তোমাক জিকাবলৈ কৰা কষ্টৰ পাছত তুমি বিহালী ইলেকশ্যনত আমাৰ লগত ঐক্যমঞ্চ ভাগি তুমি আমাক কি দিলা কোৱা তাৰপিছত গৌৰৱ তুমি এটা কথা কোৱা যে আমি যেটো পঞ্চায়ত ইলেকশ্যনত একেলগে খেলিম বুলি চিঠি দিছিলোঁ তুমি নিজে কৈছিলা যে পঞ্চায়ত ইলেকশ্যনটো একেলগে খেলিলে বৰ ভাল হ'ব অখিল দা বুলি তুমি মোলৈ মেছেজ দিছিলা তাৰপিছত কিয় গৌৰৱ তুমি মোৰ ফোন নধৰিলা কোৱা দুবাৰকে আজি কিয় গৌৰৱ তুমি শিৱসাগৰত আহি কিয় গৌৰৱ তোমালোকে ৰংপুৰ পঞ্চায়তত আমাক হৰুৱাবৰ কাৰণে মুছলমান কেণ্ডিডেট দিছা আৰু মুছলমান কেণ্ডিডেট দি তুমি ৰংপুৰ পঞ্চায়তত কিয় কেম্পেইন কৰিবলৈ আহিছা গৌৰৱ গগৈ ডাঙৰীয়া তুমি কিয় কৰিবলৈ আহিছা ৰংপুৰ জিলা পৰিষদত এইবিলাকে প্ৰমাণ কৰে নকৰে যে কংগ্ৰেছ আৰু গৌৰৱ গগৈ আচলতে বিজেপিৰ লগতে আছে তেওঁলোকে কংগ্ৰেছক জিকাবৰ কাৰণে কাম কৰাতকৈ আচলতে ৰাইজৰ দলক পৰাজিত কৰিবৰ কাৰণে শিৱসাগৰত কাম কৰিছে অথচ আমি সকলোৱে মিলি খেলিলে ইয়াত সকলোৱে জিকিলোহেঁতেন 2খন আসনত তেওঁলোক জিকিলেহেঁতেন 3খন আসনত আমি জিকিলোহেঁতেন কিন্তু এতিয়া কংগ্ৰেছে সম্পূৰ্ণৰূপে আমাৰ ভোট ভাঙিবৰ কাৰণে ঘূৰি ফুৰা আমি দেখিবলৈ পাইছোঁ অসমৰ মুখ্যমন্ত্ৰীয়ে ইমান উন্নয়নমূলক কাম কাজ কৰিছে অথচ পঞ্চায়ত ইলেকশ্যনত আকৌ টোপ দিছে মোবাইল ফোনত এইবাৰ
হিমন্ত বিশ্ব শৰ্মাৰ পঞ্চায়ত ইলেকশ্যনৰ আটাইতকৈ ডাঙৰ নিৰ্বাচনী প্ৰতিশ্ৰুতিটো হ'ল যে অসমৰ প্ৰত্যেকগৰাকী মহিলাক এটাকৈ মোবাইল ফোন দিব। এজন মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি এগৰাকী মহিলাক মোবাইল ফোন দিয়াটো হয় নেকি কওক? যদি মুখ্যমন্ত্ৰী এজনৰ সপোন মহিলাক আচলতে মোবাইল ফোন দিয়া, তেতিয়াহ'লে মই ভাবোঁ যে সেই মুখ্যমন্ত্ৰীজনৰ পৰা অসমৰ মানুহে পাবলগীয়া একো নাই। সেইজন এজন দুৰ্বল, নিশকটীয়া, দূৰদৰ্শীহীন এজন অপদাৰ্থ মুখ্যমন্ত্ৰী বুলি মই ভাবোঁ। তো অসমৰ মুখ্যমন্ত্ৰীজনৰ সপোন হ'ব লাগে অসমৰ প্ৰত্যেকগৰাকী মহিলাক চাকৰি দিয়া আৰু অসমৰ প্ৰত্যেকজন পুৰুষক চাকৰি দিয়া আৰু অসমৰ প্ৰত্যেকজন পুৰুষ আৰু মহিলা, যুৱক আৰু যুৱতীক চাকৰি দি সকলোৱে যাতে মোবাইল ফোন কিনিব পাৰে তাৰ ব্যৱস্থা কৰিব পৰাটোহে অসমৰ মুখ্যমন্ত্ৰীজনৰ কৃতিত্ব। আজি মুখ্যমন্ত্ৰীজনে আপোনালোকে দেখিছে MP ইলেকশ্যনৰ আগত প্ৰতিশ্ৰুতি দিছিলে। কি বুলি প্ৰতিশ্ৰুতি দিছিলে? যে অসমৰ সকলো মহিলাক অৰুণোদয় দিয়া হ'ব, ৰেচন কাৰ্ড থকা সকলো মহিলাক অৰুণোদয় দিয়া হ'ব। দিলেনে? নিদিলে। অসমৰ সকলো মহিলাক অৰুণোদয় 3000 টকাকৈ দিয়া হ'ব। দিলেনে? নিদিলে। অসমৰ সকলো মহিলাক 10,000 টকাকৈ দিয়া হ'ব। মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি আছিলে। দিলেনে? নিদিলে। অসমৰ সকলো মহিলাক 10,000ৰ পাছত 25,000 টকা দিয়া হ'ব। দিলেনে? নিদিলে। অসমৰ মহিলাবিলাকক কৈছিলে যে তোমালোকৰ মাইক্ৰ' ফাইনেন্সৰ ধাৰ মাৰি দিম। মাৰি দিলেনে? নিদিলে। মাইক্ৰ' ফাইনেন্সৰ ধাৰ এতিয়ালৈকে মাৰি নিদিলে। 22,500 কোটি টকাৰ ভিতৰত অকল 2,000 কোটি টকা ধাৰ মাৰি দিলে। অসমৰ মহিলাবিলাকক কৈছিলে যে তোমালোকক আমি এটোলাকে সোণ দিম বিয়া পাতিবৰ কাৰণে। দিলেনে? নিদিলে। অসমৰ মুখ্যমন্ত্ৰীয়ে এটাকৈ প্ৰতিশ্ৰুতি দিছিলে যে অসমৰ মহিলাসকলক সকলোকে 10,000 টকা দিব, 25,000 টকা দিব, সকলোকে অৰুণোদয় আঁচনি দিব, সকলোকে দেই ৰেচন কাৰ্ড থকা অৰুণোদয় আঁচনিৰ পৰিমাণ 3,000 টকা হ'ব। তেখেতে প্ৰতিশ্ৰুতি দিছিলে যে অসমৰ সকলো মহিলাকে এটোলাকে সোণ দিব, অসমৰ সকলো মহিলাকে মাইক্ৰ' ফাইনেন্সৰ ধাৰ মাৰি দিব। এটা প্ৰতিশ্ৰুতিও অসমৰ মুখ্যমন্ত্ৰীয়ে পালন নকৰিলে আৰু এইবাৰ পঞ্চায়ত ইলেকশ্যনৰ সময়ত তেখেতে এটা মোবাইল দিম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। গতিকে অসমৰ মুখ্যমন্ত্ৰীজন হ'ল অসমৰ আটাইতকৈ মিছলীয়া মানুহ, আটাইতকৈ 2 নম্বৰী মিছলীয়া ঠগ জগাবাজ মানুহ। আৰু সেইকাৰণে পঞ্চায়ত ইলেকশ্যনত মই ভাবোঁ যে অসমৰ মুখ্যমন্ত্ৰীয়ে যি মোবাইল ফোন দিম বুলি অসমৰ মানুহক, অসমৰ মহিলাসকলক আকৌ ক্ৰয় কৰিবৰ কাৰণে, আকৌ মগজু ক্ৰয় কৰিবৰ কাৰণে যি কাম কৰিব খুজিছে তাৰ বিৰুদ্ধে সমগ্ৰ অসমবাসী গৰজি উঠিব লাগে আৰু সমগ্ৰ অসমবাসীয়ে বিজেপিৰ বিৰুদ্ধে ভোট দি এইবাৰ বিজেপিক বিপুল ভোটত পৰাজিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।